हेलो फ्रेंड्स पुन प्रथमे मोर मरমৰ সকলো বন্ধু বান্ধৱীসকলক গুড মৰ্নিং জনাইছো আৰু মোৰ মৰমৰ ইছলাম ধৰ্মী বন্ধু বান্ধৱীসকলক বকৰীদৰ শুভেচ্ছা জনালো। আজি আপোনালোকৰ ফেষ্টিভেল আপোনালোকৰ পৰিয়ালৰ লগত যাতে এই ফেষ্টিভেলটো ভালকে পালন কৰে এই কামনা কৰিছো। আজি শনিবাৰ মই প্ৰত্যেক শনিবাৰে মন্দিৰলৈ আহোঁ। পুন প্ৰথমে আমাৰ ঘৰৰ পৰা দূৰত থকা আহুত গছজোপাত আহিছো। ইয়াত শিৱলিংগ বহুৱা আছে, ইয়াত পূজা দিছো। ঠাইডোখৰ বহুত ধুনীয়া, গছ গছনি পুৰা। আজি গৰম আছে কিন্তু তাত ৰখি খুব ভাল লাগিছিল। তাৰ পিছত তাৰ পৰা অলপ দূৰত থকা আমাৰ দুলীয়াজান কালীবাৰীলৈ আহিলো। মা কালীৰ ওচৰত প্ৰথমে ধূপ চাকি দিলো। সকলোৰ লগত নিজৰ মংগল কামনাৰ বাবে মাৰ ওচৰত প্ৰাৰ্থনা কৰিলো। আৰু কালীবাৰীখন বহুত ধুনীয়া, আপোনালোকক দেখুৱাবলৈ ইয়াৰ সৰু ভিডিঅ' এটা লৈ লৈছো। মন্দিৰত আহি চাবচোন, এনেও ভাল লাগে পূজা দি। আৰু আমাৰ দুলীয়াজান কালীবাৰীখন বহুত ধুনীয়া। এই চিৰিদি মই ওপৰলৈ গ'লো, ওপৰত শিৱলিংগ বহুৱা আছে। শিৱ দেৱতাৰ ওচৰত প্ৰণাম কৰিলোঁ আৰু আপোনালোকক দেখুৱাবলৈ ইয়াৰো ভিডিঅ'টো লৈ লৈছোঁ। প্ৰত্যেক শিৱৰাত্ৰি ইয়াত বহুত ধুনীয়াকৈ সজোৱা হয়। তাৰপিছত মই পুনৰ ঘৰলৈ ৰিটাৰ্ণ হৈছোঁ। মোৰ এই ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। থেংক ইউ।